ভয়াবহ এটা ঠগ প্ৰবঞ্চনাৰ বিষয় কাৰণ আপোনালোকে সকলোৱে দেখিছে যে এনেকুৱা ধৰণৰ ট্ৰেডিং যিবোৰ এজেঞ্চি আছে এইবোৰ সেবি বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কোনো ধৰণৰ অনুমোদিত স্বীকৃতিপ্ৰাপ্ত নহয় এই কথা বিভিন্ন সময়ত চৰ্চা চলিছে আলোচনা চলিছে তাৰ মাজতে এনেকৈ কিছুমান ব্যক্তিয়ে ঠগ প্ৰবঞ্চনাৰে মানুহৰ পৰা ধন সংগ্ৰহ কৰি বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে ৰাইজক বিভিন্ন ধৰণে ঠগিছে প্ৰবঞ্চনা কৰিছে আৰু বহু মানুহৰ লাখ লাখ কোটি টকা তেওঁলোকৰ লাখ টকা কোটি টকা মানুহৰ এনেকৈ মানুহৰ হাতৰ পৰা লৈ গৈছে গতিকে এই গোটেই বিষয়টো এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰৰ ইডিৰ যোগেদি এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ যোগেদিও গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰ ইনকম টেক্স ডিপাৰ্টমেণ্টেও গোটেই বিষয়টো চাই তেওঁলোকে ইয়াৰ লগত জড়িত হৈ থকা যিসকল অপৰাধী আছে ঠগ প্ৰবঞ্চক আছে তেওঁলোকৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ এই গোটেই প্ৰবঞ্চনাৰ লগত জড়িত হৈ থকা কিছু অপৰাধী এতিয়াও মুকলি আকাশৰ তলত চৰকাৰৰ ইমান ব্যুগম বাহিনী প্ৰশাসনিক বিষয়া পুলিচ থকাৰ পাছতো তেওঁলোকৰ চোৰাংচোৱা বিভাগ থকাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাকৰ তলেৰে ঘূৰি ফুৰিছে অপৰাধী স্মাৰ্ট পুলিচ থকাৰ পাছতো মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰে পাজৰে ঘূৰি থকা অৱস্থাতো অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই এইটো আশ্চৰ্যজনক কথা আমি সকলো ৰাইজৰ এইটো অনুভৱ হৈছে যে এই গোটেই কথাটোত আচলতে চৰকাৰী পৃষ্ঠপোষকতা আছে নেকি কোনোবা ৰাজনৈতিক নেতাৰ হস্তক্ষেপত তেওঁলোকৰ ৰক্ষণাবেক্ষণত এইসকল অপৰাধী মুকলি আকাশৰ তলত ঘূৰা ফুৰা কৰি আছে নেকি এই কথা মানুহৰ মাজত সন্দেহ হৈছে কোনোবা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীৰ তেওঁৰ লগত জড়িত হৈ থকাৰ কথাৰ কাৰণে এই অপৰাধীসকল আওতাৰ বাহিৰত আছে নেকি তদন্ত বা তেওঁলোকক কৰায়ত্ব কৰা আওতাৰ বাহিৰত আছে নেকি যিহেতু সিন্ডিকেটত এনেকুৱা ধৰণৰ ধন বিনিয়োগ কৰাৰ কথা আহিছে বিভিন্ন ধৰণৰ অসাধু চক্ৰ বিভিন্ন ধৰণৰ সিন্ডিকেট চক্ৰৰ লগত তেওঁলোকে ধন বিনিয়োগ কৰাৰ কথা আহিছে আমি সকলোৱে জানো যে সিন্ডিকেট কোনে চলাই আছে মুখ্যমন্ত্ৰীৰ মূল পৃষ্ঠপোষকতা আৰু তেওঁৰ এগৰাকী মন্ত্ৰীৰ যোগেদিয়ে সিন্ডিকেটৰ সকলো কাম কাজ চলে গতিকে এই যে সিন্ডিকেটত ধন বিনিয়োগ কৰাৰ সুযোগ পালে কেনেকৈ পালে তাৰমানে এই গোটেই কথা বতৰাবোৰ আচলতে পৰ্যালোচনা হ'ব লাগে এই ঠগ প্ৰবঞ্চনা ইমান দিন চলিলে বছৰ বছৰ ধৰি চলি আছে তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কেনেকৈ আজিলৈকে হাৰ পোৱা নাছিল কেনেকৈ মুখ্যমন্ত্ৰী কুম্ভকৰ্ণ নিৰ্ধাৰ আছিল গতিকে গোটেই কথাটোত চৰকাৰী পৃষ্ঠপোষকতা চৰকাৰী ইয়াৰ ৰক্ষণাবেক্ষণ আছে বুলি আমি অনুভৱ কৰিছোঁ মুখ্যমন্ত্ৰীৰ কাষত থকা ওচৰে পাজৰে থকা মন্ত্ৰীৰ পত্নী এইসকল ইয়াৰ লগত জড়িত হৈ থকা ৰেকেট জড়িত হৈ থকাৰ কথা মানুহৰ মাজত সৰব চৰ্চা হৈছে এইবোৰকো কৰায়ত্ব কৰি যিসকল নাম আহিছে তেওঁলোকক কৰায়ত্ব কৰিবলৈ দাবী জনাইছোঁ কাৰণ এইসকল ক'ত গৈ থাকে সাধাৰণ মানুহেও জনা হৈছে এতিয়া আচৰিত কথা যে পুলিচে নাজানে চৰকাৰী চোৰাংচোৱাই নাজানে সাধাৰণ মানুহে জানে তেওঁলোক ক'ত থাকে ডিফুত আছে নে নুনমাটিত থাকে নে নুনমাটি তেওঁলোকৰ ৰিফাইনাৰীত থাকে এইবোৰ কথা সাধাৰণ মানুহে জানে ডিব্ৰুগড়ত আছে নে ক'ত আছে কোনখন গাড়ীত আহিছে সাধাৰণ মানুহে জানে আৰু আমাৰ পুলিচে নাজানে পুলিচৰ চোৰাংচোৱাই নাজানে আচৰিত কথা